মনম নেক্সট ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 10 ৰ চেপ্টাৰ 3 পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ তাৰ যে এক্সাৰসাইজ 3.3 তাৰ ওপৰত আলোচনা কৰিম। এতিয়া চোৱা এক্সাৰসাইজ যেটো 3.3 তাৰ 1 নম্বৰৰ কুৱেশ্যন তাত আমাক দিয়া আছে। চোৱা যে সলভ দা ফলোইং পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ বাই দা ইলিমিনেশ্যন মেথড এণ্ড দা সাবস্টিটিউশন মেথড। এটা চোৱা যেটো এক্সাৰসাইজ আমি 3.2 তাত আমি সাবস্টিটিউশন মেথড শিকিছিলো। এটা আমি কি শিকিম চোৱা যে ইলিমিনেশ্যন মেথড। এটা চোৱা 1 নম্বৰটোত আমাক কি দিয়া আছে যে x plus y equal 5 and 2x minus 3y equal 4। এটা চোৱা 1 নম্বৰটোত আমি কি পাম যে given x plus y equal কিমান দিয়া আছে চোৱা 5। ইয়াক আমি ইকুৱেশ্যন নাম্বাৰ কিমান দিছো চোৱা 1 and 2x minus 3y equal কিমান দিয়া আছে চোৱা 4। ইয়াক আমি ইকুৱেশ্যন নাম্বাৰ দিলো 2। এতিয়া চোৱা যেটো আমাৰ ইলিমিনেশ্যন মেথড তাত আমি কি কৰিম চোৱা আইদাৰ x নহলে y যেটো কোএফিচিয়েন্ট আছে আমি হেতু ইকুৱেল কৰিম। তাৰপিছত আমি আইদাৰ প্লাস বা মাইনাস কৰিম, তেতিয়া আমি x বা y ভ্যালু পাই যাম। এতিয়া চোৱা যদি আমি x আৰু 1 নম্বৰৰ যেটো ইকুৱেশ্যন তাত চোৱা আমি কি কৰিম 2 মাল্টিপ্লাই কৰিম। 2 মাল্টিপ্লাই কৰিলে আমি কিমান পাই যাম চোৱা 2x পাই যাম। গতিকে আমি কি কৰিম চোৱা যে মাল্টিপ্লাই ইকুৱেশ্যন 1 by 2 and equation 2 by 1 to make the coefficients of x equal, then we get the equation equations as এটা চোৱা 1 নম্বৰ লগত আমি কিমান মাল্টিপ্লাই কৰিছো বুলি কৈছো 2। গতিকে 2 লগত যদি আমি x মাল্টিপ্লাই কৰো কিমান হ'ব চোৱা 2x প্লাস y লগত যদি আমি 2 মাল্টিপ্লাই কৰো কিমান পাম চোৱা 2y। 5 ৰ লগত যদি আমি 2 মাল্টিপ্লাই কৰো কিমান হ'ব চোৱা 10। ইয়াক আমি ইকুৱেশ্যন নাম্বাৰ কিমান দিম চোৱা 3। নেক্সট চোৱা 2 নম্বৰটোত আমি কিমান মাল্টিপ্লাই কৰিছো বুলি কৈছো 1। গতিকে 1 মাল্টিপ্লাই কৰিলে কি থাকিব চোৱা একে থাকিব। গতিকে 2x minus 3y ইকুৱেল আমি কিমান পালো চোৱা 4। ইয়াক আমি ইকুৱেশ্যন নাম্বাৰ কিমান দিছো চোৱা 4। নেক্সট আমি কি কৰিম চোৱা ইয়াতো 2x আছে ইয়াতো 2x আছে, গতিকে আমি কি কৰিম চোৱা 4 ক আমি কি কৰিম চোৱা 3 পৰা মাইনাস কৰি দিম, তেতিয়া আমি কি পাম চোৱা যে সাবট্ৰেক্টিং ইকুৱেশ্যন যে ইকুৱেশ্যন 4 from equation 3 we get। এতিয়া চোৱা 2x আৰু 2x কি হৈ যাব চোৱা কেনসেল হৈ যাব 2y আৰু ইয়াত কিমান চোৱা 3y। গতিকে 2y প্লাস যদি 3y হয় আমি কিমান পাম চোৱা যে 5y। 10 minus 4 আমি কিমান পাম চোৱা 6। গতিকে y ইকুৱেল আমি কিমান পাম চোৱা যে 6/5। নেক্সট চোৱা আমি কি কৰিম y ভ্যালুটো আমি কি কৰিম চোৱা ইকুৱেশ্যন নাম্বাৰ 1 ত পুট কৰি দিম, তেতিয়া আমি কি পাম চোৱা যে পুটিং দিস ভ্যালু অফ y in
equation 1 we get x plus y মানে আমি কিমান পাইছো সোয়া 6/5 কিমান দিয়া আছিল সোয়া 5 নেক্সট আমি কি পাম সোয়া যে x ইকুয়াল আমি কিমান পাম সোয়া 5 minus 6/5 গতিকে 5 যদি আমি এলসিএম লো ইয়াত কিমান হ'ব 25 মাইনাস যদি আমি 6 কৰো কিমান হ'ব সোয়া 19 গতিকে আমি কি পালো সোয়া x ৰ ভ্যালু পালো যে হেন্স x ইকুয়াল আমি কিমান পাইছো সোয়া 19/5 and y equal আমি কিমান পাইছো সোয়া 6/5 নেক্সট ওয়া আমাক আওটা মেথডত কৰিব দিছিলে যে সাবস্টিটিউশন মেথড এটো হৈছে আমাৰ ইলিমিনেশন মেথড নেক্সট ওয়া আমি যদি সাবস্টিটিউশন মেথড কৰো তে আমি কি কৰিম সোয়া ইকুয়েশন আমি ইয়াতে 1 আৰু 2 টো ধৰি লৈছো গতিকে 1 ৰ পৰা আমি কি পাম সোয়া নেক্সট যে যদি আমি সাবস্টিটিউশন মেথডত কৰো তেতিয়া আমি কি পাম সোয়া যে from 1 we get x equal আমি কিমান পাম সোয়া 5 minus y ইয়াক আমি কিমান দি দিম সোয়া ইকুয়েশন নাম্বার 3 বুলি গতিকে 3 ভ্যালু আমি কোড পুট কৰিম সোয়া 2 পুট কৰিম সাবস্টিটিউশনে হক ইলিমিনেশনে হক আমাক কি হ'ব সোয়া এই দুটা একে থাকিব গতিকে আমি 1 2 আছে আমি যেটো 3 পাইছো 3 টো কোড পুট কৰিম সোয়া ইয়াত পুট কৰি দিম নেক্সট আমি কি পাম সোয়া যে putting this value of x in equation 2 we get 2 into কিমান পাম সোয়া যে 5 minus y minus কিমান আছিল সোয়া 3y ইকুয়াল কিমান দিছিলে 4 গতিকে 2 লগত যদি আমি 5 মাল্টিপ্লাই কৰো কিমান পাম সোয়া 10 minus 2y minus 3y ইকুয়াল কিমান আহিব সোয়া 4 গতিকে 10 minus 2y আৰু 3y হলে কিমান আহিব সোয়া minus 5y equal 4 গতিকে 5y equal আমি কিমান পাম সোয়া 4 যদি আমি এফালে লৈ আনো 10 minus 4 হলে 6 গতিকে y মানে আমি কিমান পাম সোয়া 6/5 গতিকে এই ভ্যালুটো আমি কোড পুট কৰি দিম সোয়া ইকুয়েশন নাম্বার 3 নেক্সট আমি কি লিখিম সোয়া যে নাও putting this value of y the putting this value of y in equation 3 we get thit আমি কি পাম সোয়া যে x equal 5 minus y গতিকে y মানে আমি কি পাম সোয়া 6/5 নেক্সট আমি কি লিখিম সোয়া যে x equal 5 minus 6/5 গতিকে 5 আৰু 1 ৰ এলসিএম হ'ব 5 5 5 যে কিমান হ'ব সোয়া 25 মানে যদি আমি 6 কৰো কিমান হ'ব সোয়া 19 যে হেন্স x equal আমি কিমান পাইছো সোয়া 19/5 and y equal আমি কিমান পাইছো সোয়া 6/5
নেক্সট ওয়াট 3 নম্বৰটো আমাক দিয়া আছে যে 3x - 5y - 4 = 0 and 9x = 2y + 7 3 নম্বৰটোৰ কাৰণে চোৱা আমি কি কৰিম যে given 3x - 5y - 4 = 0 আমি ইয়াক কি কৰিম চোৱা যে 3x - 5y ইয়াত -4 আছে সিফালে গলে কি হ'ব চোৱা +4 ইয়াক আমি এনেকৈ লিখিম নেক্সট ওয়াট 2 নম্বৰটোত চোৱা আমাক কি দিয়া আছিল যে 9x = 2y + 7 ইয়াক আমি কি কৰিম চোৱা যে 9x - 2y = আমি কিমান হ'ব চোৱা 7 ইয়াক আমি ইকুৱেশ্যন নাম্বাৰ 2 দিলো এটা চোৱা আমি কি কৰিম যেটো x ৰ কোএফিচিয়েন্ট আছে সেটো আমি কি কৰিম ইকুৱেল কৰিম গতিকে ইয়াৰ আমি কি কৰিম চোৱা 3 মাল্টিপ্লাই কৰিম ইকুৱেশ্যন নাম্বাৰ 1 ৰ লগত আৰু ইয়াৰ লগত কিমান মাল্টিপ্লাই কৰিব চোৱা 1 যে মাল্টিপ্লাই যে ইকুৱেশ্যন 1 by 3 and equation 2 by 1 to make the coefficient coefficients of x equal then we get the equation as 1 নম্বৰটো কি হ'ব চোৱা 3 মাল্টিপ্লাই কৰি আমি গতিকে কিমান হ'ব চোৱা যে 9x - 3 লগত 5 মাল্টিপ্লাই কৰিলে কিমান হ'ব চোৱা 15y আৰু 3 4 যে আমি কিমান পাম চোৱা 12 ইয়াক আমি ইকুৱেশ্যন নাম্বাৰ কিমান দিছো চোৱা 3 নেক্সট চোৱা যেটো ইকুৱেশ্যন নাম্বাৰ 2 আছিল তাৰ লগত আমি কিমান মাল্টিপ্লাই কৰিম বুলি কৈছো 1 গতিকে 1 মাল্টিপ্লাই কৰিলে কিমান আহিব চোৱা যে একে থাকিব 9x - 2y = কিমান আহিব চোৱা 7 ইয়াক আমি ইকুৱেশ্যন নাম্বাৰ কিমান দিম চোৱা 4 নেক্সট চোৱা আমি কি কৰিম যে 3 টো আমি কি কৰিম চোৱা 4 ৰ পৰা সাবট্ৰেক্ট কৰিম গতিকে আমি কি পাম চোৱা তেতিয়া যে সাবট্ৰেক্টিং ইকুৱেশ্যন 3 from equation 4 we get -2 আছে এটো কিমান হ'ব চোৱা -15 to +15 হ'ব গতিকে 15 ৰ পৰা যদি 2 যায় আমি কিমান পাম চোৱা 13y 12 - 7 গতিকে 7 - যদি আমি 12 কৰো আমি কিমান পাম চোৱা -5 গতিকে চোৱা ইয়াৰ পৰা আমি y মানটো পাই যাম y মান কিমান হ'ব চোৱা যে -5/13 গতিকে y ভ্যালুটো আমি কি কৰিম চোৱা ইকুৱেশ্যন নাম্বাৰ 2 ত আমি পুট কৰি দিম তেতিয়া আমি কিমান পাম চোৱা যে পুটিং দিস value of y in equation 2 we get 9x equal আমি কি পাইছিলো চোৱা 2 into y মানে কিমান আহিব চোৱা যে -5/13 plus 7 গতিকে 2 লগত যদি আমি 5 মাল্টিপ্লাই কৰো কিমান আহিব চোৱা -10 তলত থাকিব কিমান চোৱা 13 plus 7 LCM ললে কিমান হ'ব চোৱা 13 -10 13 ৰ লগত যদি আমি 7 মাল্টিপ্লাই কৰো কিমান আহিব চোৱা 7 13 যা 91
1 গটিকে 13 91 পৰা যদি 10 যায় কিমান থাকিব চোৱা 81 গটিকে আমাক x ইকুৱেল আমি কিমান পাম চোৱা 81/13 ইনটু 9 গটিকে 9 ইয়াক কাটি আমি কিমান হ'ব চোৱা 9 গটিকে কিমান থাকিলে চোৱা যে 9/13 যে হেন্স x ইকুৱেল আমি কিমান পাইছিলো চোৱা 9/13 আৰু y মানে আমাৰ কিমান পাইছিলো চোৱা -5/13 যে y ইকুৱেল আমি কিমান পাম চোৱা যে -5/13 নেক্সট was যেটো কোৱেশ্চন নম্বৰ 4 তাত আমাক দিয়া আছে x/2 + 2y/3 = 1 and x - y/3 = 3 4 নম্বৰটো কাৰণে চোৱা যে given x/2 + 2y/3 = কিমান আছে চোৱা -1 ইয়াক আমি কি কৰিম চোৱা প্ৰথমতে আমি এলচিএম লম 2 আৰু যদি আমি 3 এলচিএম লও কিমান আহিব চোৱা 6 3 লগত যদি x মাল্টিপ্লাই কৰো কিমান আহিব চোৱা 3x প্লাস 2 লগত 2 মাল্টিপ্লাই কৰিলে কিমান পাম চোৱা 4y ইকুৱেল আমি কিমান হ'ব চোৱা -1 গতিকে যদি ক্ৰস মাল্টিপ্লাই কৰো কিমান পাম চোৱা যে 3x প্লাস 4y ইকুৱেল কিমান আহিব চোৱা -6 ইয়াক আমি দিম ইকুৱেশ্যন নম্বৰ 1 নেক্সট টু চোৱা কিমান আছে আমাৰ x - y/3 = 3 and x - y/3 = 3 ইয়াত আমাৰ এলচিএম কেলম চোৱা 3 গতিকে 3x - y = কিমান আহিব চোৱা 3 গতিকে 3x - y 3 লগত যদি আমি 3 মাল্টিপ্লাই কৰো কিমান পাম চোৱা 9 ইয়াক আমি ইকুৱেশ্যন নম্বৰ কিমান দিলু চোৱা 2 এতিয়া চোৱা x ৰ যেটো কোএফিচিয়েন্ট আছে আমাৰ হেতু কি আছে চোৱা একে আছে গতিকে আমি কি কৰিম যেটো ইকুৱেশ্যন নম্বৰ 2 আছে ইকুৱেশ্যন নম্বৰ 2 পৰা আমি কি কৰিম চোৱা ইকুৱেশ্যন নম্বৰ 1 নক মাইনাস কৰি দিম তেতিয়া আমি কৰিম চোৱা y ভ্যালুটো পাই যাম যে সাবট্ৰেক্টিং ইকুৱেশ্যন 2 from equation 1 we get কিমান হ'ব চোৱা 4y মাইনাস প্লাস গতিকে 4y plus y কিমান আহিব চোৱা 5y -6 আৰু মাইনাস কিমান হ'ব চোৱা -9 গতিকে -6 আৰু যদি -9 হয় কিমান আহিব চোৱা 15 গতিকে ইয়াৰ পৰা আমি কি পাম চোৱা y = -15/5 বা y = কিমান আহিব চোৱা -3 এতিয়া চোৱা y ভ্যালুটো আমি কি কৰিম ইকুৱেশ্যন নম্বৰ 2 ত আমি পুট কৰিলে আমি কি পাম চোৱা যে পুটিং this value of y in equation 2 we get 3x minus 3 equal কিমান আহিব চোৱা 9 যে 3x minus কিমান আহিব চোৱা +3 equal 9 3x equal কিমান আহিব চোৱা 9 minus 3 আহিলে কিমান আহিব চোৱা 6 গতিকে x equal আমি কিমান পাম চোৱা 6/3 3 এ যদি আমি 6 ক ডিভাইড কৰো কিমান পাম চোৱা 2 যে hence x equal to
এন y ইকুৱেল আমি কিমান পাইছিলোঁ চোৱা -3। নেক্সট চোৱা যিটো 2 নম্বৰৰ কুৱেশ্যন তাত আমাক দিয়া আছে যে ফৰ্ম দ্য পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন দ্য ফলোয়িং প্ৰব্লেমছ এণ্ড ফাইণ্ড দেয়াৰ সলিউশ্যন বাই দ্য ইলিমিনেশ্যন মেথড। 1 টো কি দিছে চোৱা যে ইফ উই এড 1 টু দ্য নিউমাৰেটৰ এণ্ড ছাবট্ৰেক্ট 1 ফ্ৰম দ্য ডিনমিনেটৰ এ ফ্ৰেকশ্যন ৰিডিউচেছ টু 1 it becomes 1/2 if we only add 1 to the denominator what is the fraction। গতিকে আমি চোৱা যেটো ফ্ৰেকশন আছে আমি হেতু ফাৰ্ষ্টতে ধৰি লম যে let the fraction be আমি কিমান কৰিম চোৱা যে m/n বুলি ধৰি লম। এতিয়া চোৱা according to first condition যে according to first condition আমাক কি কৈছে চোৱা if we add 1 to the numerator গতিকে চোৱা যেটো আমি ফ্ৰেকশন ধৰিছিল আমি কি বুলি কৈছো চোৱা m/n বুলি আমি ফ্ৰেকশনটো ধৰি লৈছো। নিউমাৰেটৰ লগত আমাক কিমান এড কৰিব দিছে চোৱা 1 গতিকে আমি কি কৰিম চোৱা +1 subtract 1 from the denominator আৰু যেটো denominator আছে তাৰ পৰা আমাক কি কৰিব দিছে চোৱা 1 মাইনাস কৰিব দিছে আৰু ফ্ৰেকশনটো এতিয়া কিমান হ'ব বুলি কৈছে চোৱা 1 গতিকে চোৱা ইয়াক যদি আমি সিম্পলিফাই কৰো কিমান পাম চোৱা ক্ৰস মাল্টিপ্লাই কৰিলে যে m + 1 ইকুৱেল আমি কিমান হ'ব চোৱা 1 লগত আমি যদি মাল্টিপ্লাই কৰো n - 1 গতিকে m প্লাস n আছে হিপাৰালে কিমান হ'ব চোৱা -n + 1 হিপাৰে গলে -1 গতিকে -1 আৰু যদি -1 কৰি কেন পাম চোৱা -2 এটো আমি ইকুৱেশ্যন নাম্বাৰ কিমান দিলো চোৱা 1। নেক্সট চোৱা যেটো সেকেন্ড কন্ডিশন তাত কি কৰিব দিছে চোৱা অকল যেটো ডিনোমিনেটৰ আছে তাৰ লগত আমাক কিমান এড কৰিব দিছে চোৱা 1 যে according to second condition যে according to second condition কিমান এড কৰিব দিছে চোৱা 1 তেতিয়া আমাক ফ্ৰেকশনটো চোৱা কিমান হয় বুলি কৈছিলে 1/2 গতিকে চোৱা যদি আমি ক্ৰস মাল্টিপ্লাই কৰো কিমান হ'ব চোৱা 2m ইকুৱেল আমি কিমান পাম চোৱা n + 1 গতিকে আমি কি লিখিব পাৰিম চোৱা যে 2m - n ইকুৱেল আমি কিমান পাম চোৱা 1 ইয়াক আমি ইকুৱেশ্যন নাম্বাৰ কি দিলো চোৱা 2। নেক্সট চোৱা আমি কি কৰিম এনৰ যেটো কোএফিচিয়েন্ট আছে একে আছে গতিকে আমি কি কৰিম চোৱা ইকুৱেশ্যন নাম্বাৰ 1 2 ক আমি কি কৰিম চোৱা 2 পৰা মাইনাস কৰি দিলে আমি যেটো m ৰ ভ্যালু আছে আমি হেতু পাই যাম যে সাবট্ৰেক্টিং ইকুৱেশ্যন 1 from equation 2 we get m equal কিমান আহিব চোৱা 3। নেক্সট আমি কি কৰিম চোৱা m ৰ ভ্যালুটো 1 ত পুট কৰি দিম তেতিয়া আমি n ৰ ভ্যালুটো পাই যাম যে নাও যে পুটিং this value of m in equation 1 we get 3 minus n equal আমি কিমান হ'ব চোৱা -2 গতিকে n ইকুৱেল আমি কিমান পাম চোৱা 3 + 2 গতিকে 3 + 2 হলে কিমান হ'ব চোৱা 5 যে hence the fraction is 3/5।
নেক্সট ওয়া যেটো 3 নম্বৰৰ কোৱেশ্চন তাত আমাক দিয়া আছে দা সাম অফ দা ডিজিটস অফ এ 2 ডিজিট নাম্বাৰ ইজ 9 অলসো 9 টাইমস দিস নাম্বাৰ ইজ টুৱাইস দা নাম্বাৰ obtained by reversing the order of the digits find the নাম্বাৰ এটা চোৱা আমাক দুটা নাম্বাৰ দিছে 2 ডিজিট নাম্বাৰ আমি চোৱা ধৰি লম এটা চাব ইউনিট ডিজিট এটা 10 ডিজিট ইউনিট ডিজিট আমি কিমান বুলি ধৰি লম চোৱা m বুলি আৰু 10 ডিজিট আমি কি বুলি ধৰি লম চোৱা n বুলি গতিকে আমি কি পাম তেতিয়া চোৱা যে লেট যে ইউনিট digit b m and tens digit b n এটা চোৱা যদি ইউনিট ডিজিট যদি m হয় 10 ডিজিট টু যদি n হয় তেতিয়া আমাৰ যেটো নাম্বাৰ হ'ব সেই নাম্বাৰটো কিমান আহিব চোৱা যে ৰিকোয়াৰ্ড নাম্বাৰ m প্লাস কিমান আহিব চোৱা 10 n এটা চোৱা যেটোটা 2 ডিজিট নাম্বাৰ সিহঁতি এড কৰিলে কিমান হয় বুলি কৈছে চোৱা 9 হয় গতিকে আমি m প্লাস n আমি কিমান পাম চোৱা 9 যে according to first condition যে কিমান আহিব চোৱা যে m plus n equal আমি কিমান পাইছো চোৱা 9 নেক্সট ওয়া সেকেন্ড আমাক কৈছে যে 9 টাইমস দা নাম্বাৰ টুৱাইস দা নাম্বাৰ obtained by reversing যদি আমি কৰি দিও তেতিয়াহলে চোৱা যেটো নাম্বাৰ হ'ব আমি কিমান হৈ যাব ইউনিট প্লেসটো আমি 10 প্লেসত ধৰিম আৰু 10 প্লেসটো আমি কি ধৰিম চোৱা ইউনিট প্লেসত গতিকে আমি কিমান হৈ যাব তেতিয়া চোৱা নাম্বাৰটো যে 10m plus n এটো হৈছে আমাৰ ৰিভাৰ্সিং নাম্বাৰটো যেটো আমাৰ ৰিভাৰ্সিং কৰিলে আমি পাম যে according to second condition যে according to second condition আমাক কিমান বুলি কৈছে চোৱা 9 times this number means a number কিমান টাইমস কৈছে চোৱা 9 টাইমস গতিকে 9 into m plus 10 n equal আমাক কিমান আহিব বুলি কৈছে চোৱা twice the number obtained by reversing the order reversing number to আমাক কিমান হ'ব চোৱা 10m plus n আৰু 2 times কৈছে গতিকে 2 into আমি কিমান পাম চোৱা 10m plus n নেক্সট আমি চোৱা ক্ৰস মাল্টিপ্লাই আমি যদি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰো কিমান হ'ব চোৱা যে 9m plus 9 ৰ লগত আমি 10 মাল্টিপ্লাই কৰো কিমান আহিব চোৱা 90n 2 লগত 10 মাল্টিপ্লাই কৰিলে 20m plus 2n নেক্সট আমি কি পাম চোৱা যে 9m minus কিমান আহিব চোৱা 20 গতিকে 9m ৰ পৰা যদি 20 যায় কিমান আহিব চোৱা minus 11m 90 পা যদি 2 যায় কিমান আহিব চোৱা 88n ইকুৱেল কিমান আহিব চোৱা 0 ইয়াৰ পৰা যদি আমি -11 কমন লওঁ কিমান থাকিব চোৱা m - 8n ইকুৱেল কিমান আহিব চোৱা 0 নেক্সট আমি কিমান পাম চোৱা যে m - 8n ইকুৱেল কিমান আহিব চোৱা 0 ইকুৱেশ্যন নাম্বাৰ আমি কিমান দিলো চোৱা 2 নেক্সট আমি কি কৰিম চোৱা ইকুৱেশ্যন 2 টো আমি কি কৰিম চোৱা 1 ৰ পৰা মাইনাস কৰিম তেতিয়া আমি কি পাম চোৱা যে সাবট্ৰেক্টিং ইকুৱেশ্যন 2 from equation 1 we get 9n equal কিমান আহিব চোৱা 9 গতিকে n equal আমি কিমান পাম চোৱা 1 গতিকে এই ভ্যালুটো আমি কোড পুট কৰি দিম চোৱা ইকুৱেশ্যন নাম্বাৰ
2 তেতিয়া আমি কি পাম সোয়া যে পুটিং দিস ভ্যালু of n in equation 2 we get m minus 8 into 1 equal কিমান আইছিলে সোয়া 0 যে m এটোৰ লগত যদি আমি 1 মাল্টিপ্লাই কৰো 8 0 গতিকে আমি ইয়াৰ পৰা কি পাম সোয়া m equal 8 গতিকে সোয়া m আৰু n ৰ ভ্যালু আমি কোড পুট কৰি দিম সোয়া যেটো আমাৰ ৰিকোয়াৰ্ড নাম্বাৰ আছিল আমি তাত পুট কৰি দিম তেতিয়া আমি নাম্বাৰটো পাই যাম নেক্সট সোয়া আমি কি লিখিম যে hence the number eight plus কিমান আহিব সোয়া 10 into 1 গতিকে 8 10 ৰ লগত যদি আমি 1 মাল্টিপ্লাই কৰো কিমান আহিব সোয়া 10 গতিকে 10 প্লাস যদি 8 হয় কিমান পাম সোয়া আমি 18 গতিকে যেটো ৰিকোয়াৰ্ড নাম্বাৰ সেটো কিমান হ'ব সোয়া 18 Next was it to question number 4 tatamak dia says a Mina went to a bank to withdraw rupees 2000. She asked the cashier to give her rupees 50 and rupees 100 notes only. Mina got 25 notes in all. Find how many notes of rupees 50 and rupees 100 she received. It is why me rupees 50 and rupees 100 or notes ami dhorilom je late the number of rupees 50 notes BM and the number of rupees 100 notes BN এতিয়া সোয়া যেটো ফার্স্ট কন্ডিশন তাত কিমান দিয়া আছে সোয়া টোটাল কিমান উইথড্ৰ কৰিছে কৈছে 2000 আৰু 50 रुपीस আৰু 100 रुपीस আমাক কৈছে গতিকে আমি অ্যাকর্ডিং টু ফার্স্ট কন্ডিশন আমি কি পাম সোয়া যে অ্যাকর্ডিং টু ফার্স্ট কন্ডিশন আমি সোয়া 50 रुपीस আমি কেটা বুল হৈ লৈছিলো m টা আৰু 100 रुपीस কিমান সোয়া n গতিকে 100 n ইকুয়াল আমি কিমান পাম সোয়া 2000 ইয়াক আমি কি দিম সোয়া ইকুয়েশন নাম্বার 1 সেকেন্ড কন্ডিশন সোয়া টোটাল নোটস কিমান পাইছে বুলি কৈছে সোয়া 25 গতিকে অ্যাকর্ডিং টু সেকেন্ড কন্ডিশন আমি কি পাম সোয়া যে অ্যাকর্ডিং টু second condition m plus n equal কিমান আহিব সোয়া 25 ইয়াক আমি কিমান দিছো সোয়া ইকুয়েশন নাম্বার 2 এটা সোয়া আমি কি কৰিম যেটো n ৰ কোএফিচিয়েন্ট আছে সেই n ৰ যেটো কোএফিচিয়েন্ট আমি কি কৰিম সোয়া ইকুৱেল কৰিম যে তেতিয়া আমি কি কৰিব লাগিব সোয়া ইকুয়েশন নাম্বার 2 ত আমি কিমান মাল্টিপ্লাই কৰিব লাগিব সোয়া 100 আৰু 1 ত 1 যে মাল্টিপ্লাই equation 1 by 1 and equation 2 by 100 to make the coefficients of n equal then
we get the equation as এক নম্বৰটো চোৱা আমাৰ একে থাকিব গতিকে 50m plus 100n ইকুৱেল আমি কিমান পাম চোৱা 2000 ইয়াক আমি কিমান নম্বৰ দি দিছো চোৱা 3 বুলি নেক্সট আমি কি পাম চোৱা 100 into m 100m এনৰ লগত আমি 100 মাল্টিপ্লাই কৰো কিমান আহিব চোৱা 100n 25 ৰ লগত আমি 100 মাল্টিপ্লাই কৰো কিমান পাম চোৱা 2500 ইয়াক আমি ইকুৱেশ্যন নাম্বাৰ কিমান দিছো চোৱা 4 নেক্সট আমি কি কৰিম চোৱা ইকুৱেশ্যন 3 ক আমি কি কৰিম চোৱা ইকুৱেশ্যন 4 ৰ পৰা আমি সাবট্ৰেক্ট কৰিম যে সাবট্ৰেক্টিং equation three from equation 4 we get 100 ৰ পৰা যদি 50 যায় কিমান থাকিব চোৱা 50m 2500 ৰ পৰা যদি 2000 যায় আমি কিমান পাম চোৱা 500 গতিকে m ইকুৱেল আমি কিমান পাম চোৱা যে 500 বাই 50 গতিকে 0 0 কেনসেল 5 এ 50 ডিভাইড কৰিলে কিমান থাকিব চোৱা 10 গতিকে যেটো আমি m ৰ ভ্যালু পাইছো 10 তাক আমি কি কৰিম চোৱা ইকুৱেশ্যন নাম্বাৰ 2 ত আমি পুট কৰিম তেতিয়া আমি কি পাম চোৱা যে পুটিং this value of m in equation 2 we get 10 plus n equal আমি কিমান পাম চোৱা 25 ইয়াৰ পৰা আমি n ইকুৱেল কিমান পাম চোৱা 25 minus 10 25 minus 10 হলে কিমান আহিব চোৱা 15 যে হেন্স যে মিনা রিসিভ 10 notes of rupees 50 and 15 notes of rupees কিমান চোৱা 100